এইটো হৈছে আটা গুড়ি হালধি নিমখ দি পেলাই এইটো এটা পেষ্ট বনোৱা হৈছে ইয়াতে আলু জলকীয়া পিঁয়াজ নিমখ এনেকৈ সানি পেলাই পিটিকা কৰি পেলাই বনোৱা হৈছে তাৰপিছত তেলটো মিঠাতেল ব্যৱহাৰ কৰিব পাৰে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে আপুনি যি তেল ব্যৱহাৰ কৰে আপোনাৰ কথা অকণমান ৰঙচুৱা হ'লে নমাই দিব পাৰে ইমানটো জোখত নমাই দিলে খোৱাৰ উপযোগী হৈছে আৰু